খৰচ কম কষ্টত অধিক উৎপাদন কৰিব পৰা আৰু আঘোণৰ পথাৰত কৃষক আৰু দাৱনীক সকাহ দিবৰ কাৰণে ইতিমধ্যে অসম কৃষি বাণিজ্য আৰু যি আচলতে বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প সেই প্ৰকল্প ইতিমধ্যে দিশমুখত দেখিবলৈ পোৱা আছে এটা বিশেষ যন্ত্ৰৰ সহায়ত ৰেপাৰ নামৰ এটা বিশেষ যন্ত্ৰৰ সহায়ত ইয়াত সাধাৰণতে যিসকল আছে দাৱনী সেই দাৱনীসকলক সকাহ দিবৰ কাৰণে তেওঁলোকে এনেদৰে যি ধান কটা দেখিবলৈ পোৱা গৈছে মই পোনপ্ৰথমে সেই যি ৰেপাৰ যন্ত্ৰ সেই যন্ত্ৰটো মই দেখুৱাব বিচাৰিছোঁ আৰু এই যন্ত্ৰৰ সহায়েৰে আচলতে যি আঘোণৰ যিসকল আচলতে দাৱনী সেই দাৱনীসকলক সকাহ দিব আৰু এই যন্ত্ৰটোৰ সহায়ত অতি কম খৰচ আৰু কম কষ্টত আচলতে যি ধান কটা ব্যৱস্থা সেই ধান কটাৰ ব্যৱস্থা কৰি আহিছে আৰু মই পোনে পোনে দেখুৱাইছোঁ আচলতে আঘোণৰ যি এইখন পথাৰ এই পথাৰখন দেখুৱাইছোঁ দিশমুখৰ উজনি ভৰলুৱা পথাৰ এই পথাৰত ইতিমধ্যে এই যি ৰেপাৰ যন্ত্ৰ এই যন্ত্ৰটোৰ সহায়ত ইতিমধ্যে ধান কটা আৰম্ভ কৰিছে আৰু এটা কথা ক'ব লাগিব যে অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প আধাৰত শিৱসাগৰ জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ অধীনত আচলতে এই যি ধান কটা ব্যৱস্থা হৈছে আজি আৰু আমাৰ মাজত এজন কৃষক আছে আমি পোনে পোনে তেওঁৰ পৰা প্ৰথমতে জানি ল'ব বিচাৰিছোঁ আপোনাৰ প্ৰতিক্ৰিয়া জানি ল'ব বিচাৰিছোঁ হয় এই যি আমাৰ আধুনিক যি যন্ত্ৰপাতি এই যন্ত্ৰপাতিৰ ব্যৱহাৰে আমি আশা কৰিছোঁ যে যুৱ প্ৰজন্মক কৃষিৰ প্ৰতি আকৰ্ষিত কৰিব আৰু কৃষকসকলৰ লাহে লাহে যি কৃষিৰ প্ৰতি অনীহা ভাৱ এই অনীহা ভাৱ দূৰ কৰিব আৰু আমি আশা কৰিম যে অনাগত দিনবোৰত এনেধৰণৰ অত্যাধুনিক যি যন্ত্ৰপাতিৰ জৰিয়তে আমি কৃষি ক্ষেত্ৰখনক আমি আগবঢ়াই লৈ যাব পাৰিম আৰু কিমান দিনৰ পৰা আচলতে আপুনি এই যন্ত্ৰবিধ ব্যৱহাৰ কৰি আহিছে এই যন্ত্ৰবিধ এইবছৰ আমি মাটি ৰোৱাৰ সময়ত যিটো ৰোৱাৰ মেচিন সেই ট্ৰেন্সপ্লেটৰ সেইটো আমি ব্যৱহাৰ কৰিছোঁ এই মাটিখিনি আমি সেই ট্ৰেন্সপ্লেটৰ দি ৰোৱাই দেখিছে আপোনালোকে ধুনীয়াকৈ লাইনকৈ আমাৰ ৰোৱা হৈছে আৰু ধান সিঁচা মেচিনো আমাৰ আছে বা আমাৰ গুটি দিবৰ কাৰণে শুকানে সিঁচিবৰ কাৰণেও আমাৰ মেচিন আছে আৰু এতিয়া আমি এই দোৱা মেচিন আৰু মৰা মেচিন এইকেইটা মেচিনো আমি আনিছোঁ যাতে কৃষকসকলে এই যান্ত্ৰিকীকৰণৰ ব্যৱস্থাৰ জৰিয়তে এই কৃষি ক্ষেত্ৰখনত আকৌ পুনৰ সোমাই আহে আৰু আমাৰ ভাৰতবৰ্ষৰ যি অৰ্থনৈতিক ভেটি এই অৰ্থনৈতিক ভেটিৰ মূল যি কৃষি এই কৃষি কাৰ্যক যাতে বিশ্ব দৰবাৰত আগবঢ়াই নিব পাৰে সেইখিনি আমি যত্ন কৰিছোঁ আশা কৰিছোঁ আৰু আমি ধন্যবাদ জনাইছোঁ যে আমাক এই ভাৰতবৰ্ষৰ আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ যি মানে আশা যে 2022 চনৰ ভিতৰত কৃষকসকলৰ আয় দুগুণ হ'ব লাগে এই যি আশা এই আশা পূৰণৰ বাবে এই যি এপাৰ্ট নামৰ প্ৰকল্প আমাৰ অসমত চলি আছে এপাৰ্টৰ জৰিয়তে কৃষি বিশ্ববিদ্যালয় আৰু শিৱসাগৰ জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত আমাক এই কৃষি যন্ত্ৰ ভাড়াত দিয়া যিটো কেন্দ্ৰ এই কেন্দ্ৰটি আমাক দিছে আমি দেখিছোঁ যে ইয়াৰ জৰিয়তে আমাৰ কেইবাজনো নিবনুৱা যুৱকে ইতিমধ্যে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে যে যন্ত্ৰপাতিখিনি কেনেধৰণে পৰিচালনা কৰিবলৈ সেইখিনি তেওঁলোকৰ ফ্ৰীকৈ আমাক দেখাই দিছে আৰু এইখিনি আমাৰ সেই নিবনুৱা যুৱক কেইজনে এইখিনি ব্যৱহাৰ কৰি তেওঁলোকৰ অৰ্থনৈতিকভাৱে লাভৱান হৈছে আমি আশা কৰিছোঁ যে অৰ্থনৈতিক ক্ষেত্ৰখনত এই কৃষিৰ যি যান্ত্ৰিকীকৰণ এই কৃষি যান্ত্ৰিকীকৰণৰ ব্যৱস্থাৰ জৰিয়তে আমি বহুখিনি আগবাঢ়ি যাব পাৰিম হয় নিশ্চিতভাৱে যে তেওঁ এইভাৱে কৈছে যে কৃষি যান্ত্ৰিকীকৰণৰ যোগেদি আচলতে যি নৱপ্ৰজন্ম আধুনিক যি নৱপ্ৰজন্ম সেই নৱপ্ৰজন্ম তেওঁলোক আগবাঢ়ি যাব পাৰে আৰু এটা কথা ক'বলৈ যে নৱপ্ৰজন্ম ইতিমধ্যে যি কৃষিৰ প্ৰতি অনীহা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ মাজতে আচলতে যি কৃষি বিজ্ঞান কেন্দ্ৰ সেই কৃষি বিজ্ঞান কেন্দ্ৰৰ এই যি প্ৰচেষ্টা নিশ্চয় শলাগিবলগীয়া আৰু আমাৰ মাজত আছে সহকাৰী প্ৰকল্প বিজ্ঞানী পঞ্চমী বৰদলৈ আপুনি আছে যিহেতু আজি আপুনি নিজে খেতি পথাৰত আহি আজি কৃষকৰ সমস্যাৰ বুজ লৈছে হওক বা আপোনালোকে যি বিধ যন্ত্ৰ আনিছে সেই যন্ত্ৰবিধ আনিছে আপোনাৰ কৃষকক আৰু কেনেকুৱা ধৰণে সহায় কৰি আছে বিভিন্ন পৰ্যায়ত কৃষকক প্ৰথম কথা আমি তেওঁলোকৰ মাজত যিটো বানপানীত তেওঁলোকৰ বহুত প্ৰব্লেম হয় আজিকালি যিহেতু বৰষুণৰ কোনো ঠিক নাই কেতিয়াবা আগবাঢ়ে কেতিয়াবা পিছ পৰে কৃষকে মানে বৰষুণৰ মতে বিশ্বাস কৰি যে আমি ধানখিনি ৰুব পাৰোঁ তেনেকুৱা কোনো হেৰি নাই আজিকালি বৰষুণৰ মানে কোনো ঠিৰাঙতা নাই সেইবাবে তেওঁলোকৰ বহুত লছ হয় আৰু এইখিনি যিখিনি ধান দিছোঁ আমি ৰঞ্জিত চাবুৱান বাহাদুৰ চাবুৱান আৰু স্বৰ্ণ চাবুৱান এইটো প্ৰকল্পত সেইখিনি ধান আপোনাৰ এই তিনিবিধ ধানেই আপোনাৰ বানপানীত ডুব গ'লেও 15 দিনলৈকে ডুব যোৱাৰ পিছত মৰি নাযায় সেইটো প্ৰথম কথা আৰু তেওঁলোকক আমি স্বাৱলম্বী কৰিবলৈ তেওঁলোকৰ মাজত আমি মেচিনৰ ইন্ট্ৰডাকশ্যন কৰিছোঁ যিৰ পৰা তেওঁলোকৰ লেবাৰ কষ্টটো বহুত কমে এতিয়া আমি এয়া ধান ৰুইছিলোঁ মেচিনে ধান দাইছোঁ মেচিনে ধান মৰণা মাৰিবলৈ তেওঁলোকৰ ওচৰত মেচিন দিয়া হৈছে আৰু আমি ভাবোঁ এইটো প্ৰকল্পই তেওঁলোকক সহায় কৰিব বুলি তাকে আশা ৰাখিছোঁ মেচিনে ৰুইছিলে আৰু মেচিনে আজি ধান দাইছে আৰু মৰণাও মেচিনেহে মাৰিব হয় নিশ্চিতভাৱে আচলতে এটা কথা কৈছে প্ৰযুক্তিবিদ্যাৰ সহায়ত বিজ্ঞানৰ প্ৰযুক্তিবিদ্যাৰ যি আচলতে এই ব্যৱস্থা যদি তেওঁলোকে ইতিমধ্যে কৈছে ইয়াত যিসমূহ আচলতে কঠীয়া আছিলে সেই কঠীয়াবিলাক তেওঁলোকে মেচিনে ৰোৱা হৈছিলে আৰু এতিয়া বৰ্তমানে আচলতে মেচিনেৰে যি কটাৰ ব্যৱস্থা কৰিছে ৰেপাৰ নামৰ যিবিধ যন্ত্ৰ সেই যন্ত্ৰবিধে আৰু আমি ইয়াত আমাৰ মাজত আৰু এজন বিজ্ঞানী আছে আমি তেওঁৰ পৰা জানিব বিচাৰিম আচলতে কেনেধৰণে
কেনেধৰণে আচলতে এই যিবিধ মেচিন এই মেচিনবিধ আচলতে কিমান দৰত বজাৰত উপলব্ধ হয় আমি সেই সকলোখিনি জনাম আচলতে আপোনাৰ ওচৰলৈ আমি আহিছোঁ কি ক'ব কিমান হয় দাম এই মেচিনবিধৰ এই মেচিনটো আপোনাৰ যেনেকৈ দেখিছে আজি যোনটো আমাৰ টেকনলজি চলি আছে এইটো আপোনাৰ এটা প্ৰজেক্ট চলি আছে অসম কৃষি বাণিজ্য গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প তো এই প্ৰকল্পত আপোনাৰ অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰ আপোনাৰ শিৱসাগৰ আৰু আপোনাৰ আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰ মেইনলি টেকনলজি হয় এইটো তো আমি মেইনলি কি কৰি আছোঁ আমি টেকনলজিখন শ্ব'কাজ কৰি আছোঁ যেনেকৈ আজি দেখিছে আপুনি ধান দৰাবৰ কাৰণে মেচিন এটা আনিছোঁ সেইটো নামটো হ'ল আপোনাৰ ৰিপাৰ বুলি কয় তো এই ৰিপাৰখনে আপোনাৰ প্ৰতি ঘণ্টাত 3 বিঘাকৈ আপোনাৰ কাটিব পাৰে আৰু তাত আপোনাৰ খৰচাটো খুবেই কম হৈ যায় যেনেকৈ এতিয়া দেখিব আপুনি নৰ্মেলি মানুহ যেতিয়া আমি ব্যৱহাৰ কৰোঁ তেতিয়া আপোনাৰ প্ৰতি বিঘা 3টা 4টা লেবাৰকে লাগে আৰু খৰচাটো আপোনাৰ ধৰি লওক 1200 টকা 1600 টকাকৈ পৰি যায় তো বহুত বেছি খৰচা পৰি যায় এইখন অহাৰ পিছত দেখিব আপোনাৰ খৰচা খুবেইখিনি কম হৈ যায় আৰু দেখিব আপোনাৰ তেতিয়া দেখিব 1 ঘণ্টাত আপোনাৰ 3 বিঘা কটাৰ কাৰণে আপোনাৰ 600 পৰা 700 আপোনাৰ ml তেল খায় তো আপোনাৰ বহুতখিনি কম খৰচা হৈ যায় আৰু এইখন মেচিন আপোনাৰ বহুত ইজিলি এভেইলেবল য'তে আপুনি বিচাৰে ল'ব পাৰিব কিমান হয় এইখনৰ দৰ কিমান এইখন আপোনাৰ এতিয়া বৰ্তমান 1 লাখ আপোনাৰ 1 লাখ 60 বা 1 লাখ 40ৰ ভিতৰত আপুনি পাই যাব আৰু এনে সাবসিডি হ'লে আপোনাৰ 80 বা 90,000 ভিতৰত আপুনি পাই যাব ক'ত যোগাযোগ কৰিব লাগিব এইটো আপুনি ওচৰতে য'ত আপোনাৰ ডিলাৰ আছে আমাৰ কাজিৰঙা নেশ্যনেল এগ্ৰি আছে আপোনাৰ য'তে ইচ্ছা কৰে আপুনি ল'ব পাৰিব খুব মানে সুবিধাজনক হয় হয় নিশ্চয়কৈ ইচ্ছা নিজৰ আচলতে দৰ্শকসকলক আমি জনালোঁ আচলতে এই যি ৰেপাৰ নামৰ যিবিধ যন্ত্ৰ এই যন্ত্ৰবিধ কেনেদৰে আচলতে বজাৰত উপলব্ধ আৰু কি ধৰণে তেওঁলোকে কিমান দৰত আচলতে ক্ৰয় কৰিব পাৰিব এই সকলোখিনি আমি জনালোঁ আৰু এটা কথা ক'ব লাগিব যে আচলতে উজনি ভৰলুৱা এই উজনি ভৰলুৱা পথাৰ পৰা আচলতে এক কৃষি বিপ্লৱৰ সূচনা হৈছে আৰু যি বিপ্লৱে আচলতে কৃষকসকলক বিভিন্ন সময়ত সহায় কৰিব আৰু এটা কথা ক'ব লাগিব যে নৱপ্ৰজন্মৰ যি কৃষিৰ প্ৰতি বিভিন্ন সময়ত অনীহা বুলি এটা চৰ্চা চলি আছে আৰু সেই চৰ্চাও যাতে এই যি উজনি ভৰলুৱা পথাৰ এই উজনি ভৰলুৱা পথাৰ পৰা আচলতে নস্যাত হয় সেই কথা আমি ইতিমধ্যে কৃষকসকলৰ সকাহৰ কাৰণে আমি জনাইছোঁ আৰু এনেদৰে আচলতে দেখা গৈছে যে অসম কৃষি যি বিজ্ঞান বিভাগ আছে যি বিজ্ঞান প্ৰকল্প আছে কৃষি বিজ্ঞান প্ৰকল্প আচলতে এনেদৰে কৃষকসকলক সহায় কৰিবৰ কাৰণে আজি এনেদৰে দিখৌমুখৰ উজনি ভৰলুৱা পথাৰত এনেদৰে তেওঁলোক কৃষকসকলৰ মাজত সোমাই পৰা দেখিবলৈ পোৱা গৈছে